তাতে আৰু মই বিশেষকৈ ক'ব লগাটো নাই যে ধৰক মানে অমুক হ'ল তমুক হ'ল চবে মানে জনগণে চবে গম পায় যে সকলোৱে মানে এইবাৰ পদুম ফুল আকৌ ফুলিব। আগতে যেনেকুৱা মানে পৰিস্থিতি আছিলে তাতকৈ বহুত উন্নত হৈছে এতিয়া। ইয়াৰ পৰা ওপৰ হিল চাইডটো ৰাস্তাত মানে মানুহৰ উঠি যোৱা দিগদাৰী, এতিয়াতো গাড়ী যায়। এবাৰ হিমন্ত চৰকাৰ চাওক, এতিয়া হিমন্ত শৰ্মা চৰকাৰ বুলি বা বিজেপি চৰকাৰ কোনো এটা চৰকাৰটো নহয়, এটাই। যিহেতু আমি সকলোৱে তেখেতক মামা বুলি সম্বোধন কৰোঁ, সেই হিচাপে এইটো মানে আপোনাৰ গোটেই অসমে দেখিছে যে কিখিনি উন্নতি হৈছে আপোনাৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি যিটো আপোনাৰ মানে বিজেপি চৰকাৰ যোনটো মানে মটো যোনটো মানে সুৰক্ষিত আৰু বিকশিত অসম বুলি, তাৰ তুলনাত আপোনাৰ বিগত বছৰ যিটো আপোনাৰ চৰকাৰৰ মানে আপোনাৰ যদি কংগ্ৰেছ চৰকাৰৰ কথা কওঁ, সেই তুলনাত আমাৰ অসম বিজেপি চৰকাৰৰ সাধাৰণ জনগণে গম পায় যে কিমানখিনি পাৰ্থক্য হৈছে বা কি উন্নতি হৈছে। আৰু তাতে আৰু মই বিশেষকৈ ক'ব লগাটো নাই যে ধৰক মানে অমুক হ'ল তমুক হ'ল চবে মানে জনগণে চবে গম পায়। মহিলাবিলাকক সুৰক্ষিত দিছে, মহিলাবিলাকে আপোনাৰ আঁচনি পাইছে, আৰু পুৰুষ ল'ৰাবিলাকে আপোনাৰ এডুকেশ্যনৰ কাৰণে তেখেতৰ মানে বাবা আঁচনি পাইছে। নিশ্চয় 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 আকৌ বিজেপি চৰকাৰ গোটেই জনসাধাৰণ গোটেই অসমবাসীয়ে তেখেত আঁকোৱালি লৈছে। আৰু মানে এতিয়া সকলোৱে এটাই কৈছে যে সকলোৱে মানে এইবাৰ পদুম ফুল আকৌ ফুলিব, পদুম ফুল আকৌ ফুলিব মানে বিজেপি চৰকাৰ। এনে ধৰক আপোনাৰ আগে পিছে কৈ থাকে মানে মোদী সেইটো মুমকিনে, যে সকলোৱে কৈ আছে মামা আছে সকলো সম্ভৱ। কংগ্ৰেছ আছিলে আগতে 10 বছৰ আগতে, 10 বছৰ পিছত এতিয়া বিজেপি চৰকাৰ। হিমন্ত বিশ্ব শৰ্মা চিএমৰ পিছত অসমৰ সামগ্ৰিক পৰিস্থিতি যি আছিলে আৰু এতিয়া যেনে গড় হত্যা, সন্ত্ৰাসবাদ, নিবনুৱা সমস্যা, এইবিলাক সমস্যা সমাধান কৰিব পাৰিছে বিজেপি চৰকাৰে? পাৰিছে, কেনেকুৱা ধৰণৰ পাৰিছে, ভাল লাগিছে। আগতে যেনেকুৱা মানে পৰিস্থিতি আছিলে তাতকৈ বহুত উন্নত হৈছে এতিয়া। কেনেকুৱা ধৰণৰ উন্নত মানে আপোনাৰ যেনেকুৱা ৰাস্তা ঘাট কওক বা বেলেগ কওক চবফালে উন্নত হৈছে। কেনেকুৱা দেখিছো উন্নতি আমি ভালে দেখিছো, বেয়া দেখা নাই। বিজেপি চৰকাৰ বিগত 10 বছৰে অসমত ৰাজত্ব কৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 5 বছৰ থাকিল। আগতে আছিলে কংগ্ৰেছৰ দিনত অসমৰ কেনেকুৱা উন্নতি পালে, বিজেপি চৰকাৰ কেনেকুৱা উন্নতি পালে, উন্নতি কৰিব পাৰিছে বিজেপি চৰকাৰে? আমিতো সৰুৰ পৰা ইয়াত ডাঙৰ হোৱা, আগৰ গুৱাহাটী যিখন আছিলে আজি ধৰক 10 বছৰ আগত, এতিয়াতো কমপ্লিট চেঞ্জ হৈ গৈছে। আৰু ৰাস্তা ঘাটে হওক, আমাৰ বিভিন্ন পাহাৰৰ ওপৰ যদি চাই, আগতে এবাৰ ধৰক নিজৰ পৰা ওপৰ হিল চাইডটো ৰাস্তাত মানে মানুহৰ উঠি যোৱা দিগদাৰী, এতিয়াতো গাড়ী যায়, এতিয়া গাড়ী যায়। গতিকে সেইটোৱে উন্নতি। আৰু ধৰক বাকীটো আৰু চবেই গমেই পায় যে চাকৰি একদম কোনো মানে 1 পইচা নোলোৱাকৈ চাকৰি পাইছে মানুহবিলাকে, ল'ৰা ছোৱালীবিলাকে নিযুত মইনা পাইছে, তাৰপিছত অৰুণোদয় পাইছে, তাৰপিছত আপোনাৰ মহিলাসকলে উদ্যমিতা আঁচনি সেয়া পাইছে। গতিকে আগতে সেইবোৰ দিয়া নাছিলে, আৰু উদ্যমিতা আঁচনি পোৱাৰ লগে লগে মানুহবিলাকৰ কেনেকুৱা হৈছে, মাইকী মানুহবিলাকৰ যে কিবা এটা কৰোঁ, এই এটা উৎসাহ আহিছে। আপুনি চবতে চাব, সেই এটা উৎসাহ আহিছে, সৰুকেই হওক কিন্তু আৰম্ভ কৰিছে। আগতে সেইটো নাছিলে, ঘৰৰ ভিতৰত আছিলে, কি কৰিম কি নকৰিম, কোনোবাই যদি কিবা কয়ও নালাগে আৰু ক'ৰবাত কিবা আৰু পইচা লাগিব কিবা লাগিব। এতিয়া ধৰক যিখিনি পাইছে তাৰে আৰম্ভ কৰিছে। গতিকে তেনেকৈ আৰম্ভ হৈ আছে আৰু হ'ব। চাওক, মানুহৰ যিটো সঁহাৰি চাৰিওফালে, এই সঁহাৰিৰ পৰাই গম পোৱা যায় যে নিশ্চয় আকৌ এবাৰ আহিব, নিশ্চয় ফুলিব। এইটো মানে কি অলৰেডি এনেকুৱা হৈছে জিকিছে তেনেকুৱা নিচিনা হৈ গৈছে পৰিৱেশটো গোটেই অল অসমতে, 2-1খন বাদ দি বাকী আকৌ এবাৰ হিমন্ত চৰকাৰ। হিমন্ত চৰকাৰ যোনটো আপোনাৰ আঁচনি, অৰুণোদয় আঁচনি আপুনি পাইছেনে? পাইছো। আপুনি মানে আপোনাৰ অনুভৱ কেনেকুৱা, আপুনি কি ভাবে চৰকাৰৰ বিষয়ে? আকৌ বিজেপি চৰকাৰে আহক, বহুত আমাৰ সুবিধা হৈছে। সুবিধা মানে আপুনি কেনেকুৱা পায় বিজেপি চৰকাৰ? কেনেকুৱা ধৰণৰ উন্নতি হ'ল? উন্নতিটো বহুতে হৈছে।
স্কুলৰ ল'ৰা ছোৱালী আঁচনি বহুত হৈছে, ৰাস্তা ঘাটো হৈছে, পঢ়া শুনাৰো হৈছে। Stay informed, stay ahead. News Any 365.